আচ্ছাই বগেনভেলি ফুলিছে বহাগত তুমি নালিয়াৰ মান মোবাইলত জয় মজা ৰিলছ বনাই আপলোড কৰা তাতে চাই থাকো আমি ফেচবুকত ওয়াও লেডা ওই হুৰা হুৰে ছোৱালী হুৰে ফেচবুক পেজ খুলিছে হাই হেলো বুলি কৈ গোটে ফেচবুক গেলাই ফুৰিছে ও নালিয়াৰ মান তুমিও ফেচবুক পেজ খুলি ললা ওই ঘৰৰ কাম বন সকলো এৰিলা ওই মোবাইলটো এখন সকলো ভুলহনি ওয়াও বিৰাট গৰম দেই গোটে ৰাতিডাল কাৰেণ্ট নাই গোটে গা চা ঘামি গৈছে আৰু এই হৰি মালিক আপুনি কেনেকৈ হৈ আছে ও ৰাম 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 কোনোবাই দেখা হলে সৰ্বনাশে হ'ল হয় হেই ৰাতি যে ইমান টান কাৰেণ্ট নাছিল তই গম পাইছ নাই ৰাতি কাৰেণ্ট নাছিল নেকি মালিক কিবা গম পালেহে মৰা মানুহ পৰালি ফুৰি আছো আৰু গোটেই ৰাতি শুব পৰা নাই আধা ৰাতি উঠি পেলাই গোটেই কাপোৰ খুলি দিছো এই ৰাতিপুৱা সময়তহে মাইনা পেনটো লগাই লৈছিলো হে ৰাম ৰাম মালিক অকণমান আগত অহা চাগে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনে দেখিব পালো হয় এই গৰু চৰু ৰেডি কৰিছ নাই নদীলৈ জলদি লৈ গৈ পেলাই গাটো ধুৱাবগৈ লাগিব নহ'লে দেৰি হ'লে মানে গোটেই মানুহসোপা আহি গোট খাবহি গা ধুৱাবগৈ নোৱাৰিবি মালিক মোৰ ৰেডি মই সেইটো কাৰণেতো আপোনাক মাতিব আহিছোঁ আৰু মাহ হালধি পিচিছ নাই ধুনীয়াকৈ মালিক এইবিলাক পিচি ৰেডি লাও বেঙেনা কাটি মেলি চব ৰেডি ঐ বৈ 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 তেন্তে ওলা পাপা এইবিলাক চব্জিবিলাক কিয় কাটি আছা তুমি এইবিলাক চব্জি নহয় গম পাইছ আজি গৰু বিহু যে গৰু নোৱাব লাগিব চব্জি দি আজি গৰুক মাহ হালধি দি পেলাই গা ধুৱাব লাগিব গম পাইছ আৰু লগতে তই ধুব লাগিব মানে পাপা মই গৰু নেকি ইয়াতে গৰু মানুহ বুলি কথা নাই চবেই মাহ হালধি দি গা ধুব লাগিব কুঞ্জলতা কপু ফুল ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে যাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব আগৰ দিনবিলাক যে কিমান ভাল আছিলো এই বিয়া হৈ অহাৰ পিছতে চব শেষ হৈ গ'ল বিয়া নোহোৱা হ'লে এতিয়া যে ক'ত কি কৰি থাকিলেহেঁতেন নহয় মই বোলো হালধি পিচি হৈছে নে তোমাৰ জলদি কৰা ইফালে গৰু ৰেডি কৰিব হৈ গ'ল লাও খা বেঙেনা খা বোলো বছৰে বছৰে বাঢ়ি যা আয়ে সৰু বাপেৰে সৰু বোলো তই বোলো বৰ গৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আয়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বোলো হেপী গৰু বিহু মোৰ মৰমৰ কাজলী হেপী গৰু বিহু ৰহ ফটকে ৰহ বোলো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বোলো এইবাৰ যেনেকৈ এক পোৱা 1.5 গাখীৰ দিছ অহাবাৰলৈ কিন্তু এনেকৈ গাখীৰ দিলে নহ'ব একদম 1.5 লিটাৰ গাখীৰ দিব লাগিব আমাৰ আগতে ককা আইতাহঁতে এনেকৈ কোৱা শুনিছোঁ বোলে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপেৰে সৰু তই হবি বৰ গৰু মূৰ্খ তোৰ মেথাত মাল নাই নেকি এজনী গৰুৱে 200 300 400 500 লিটাৰ গাখীৰ দিব পাৰে হা হ'ব এতিয়া বেছি কথা কৈ থাকিব নালাগে গৰুকেইটাত পানী মাৰ অকল আগফালে মাৰি আছ যে পাছফালেও মাৰ কিমান দিন হাগি পকৰ ধোৱা নাই ইহঁতি 1 বছৰৰ মূৰত এদিনহে পকৰটো ধুৱে খা কাজলী জলদি খা আজি তহঁতৰ বিহু নহয় মই মাহ হালধি পিচি থৈছো ধুনীয়াকৈ গা ধুব লাগিব তোৰ হৈছে নাই এতিয়ালৈকে যে গোহালিটোৱে সৰা হোৱা নাই তোৰ নহয় মালিক মানে প্ৰথমতে খাবলৈ দি লৈছিলোঁ তই বিহু দিনাখন লেতেৰা গোহালিত খাবলৈ দিলি আজি সিহঁতৰ বিহু বুলি তই গম পাইছনে নাই পোৱা চৰি মালিক তাৰ ইংলিছ নুশুনা কিয় আৰু ধনেশ্বৰ দাই ঘৰৰ পৰা যে দিকলতি মাখিলতি আনিব কৈছিলোঁ আনিলি নাই মালিক যাবলৈ টাইম পোৱা নাই মই লৈ আহিম মালিক গৈ অলপ পিছত কি এতিয়ালৈকে সেইটোও কৰা নাই আৰু কালি যে তোক পিঠা বনাবলৈ যে দিছিলোঁ যে পিঠা বনোৱা হ'ল নাই হৈছে মালিক তেল পিঠা বনাইছোঁ আৰু নাৰিকলৰ পিঠা বনাইছোঁ আৰু মিঠৈ পিঠা বনাইছোঁ মজা মই খালোঁৱে মালিক আপোনাৰ ভাগৰটো থৈ দিছোঁ আপুনি চাহ বনাই দিম এতিয়া খাই ল'ব কি তই সেয়া পিঠা খাইছ গৰুজনীলৈ বনাবলৈ দিয়া তই পিঠা খাই দিছ মালিক সেয়া গৰুলৈহে বনাব দিছিল নেকি পিঠা এইটো কিন্তু আপুনি ভাল কৰা নাই দেই মালিক বিহু কিবা মানুহ আহে আপুনি মানুহলৈ পিঠা নবনাই গৰুলৈ পিঠা বনাইছে মই নিজতকৈ গৰুক বেছি ভাল পাওঁ আৰু তই সেই গৰুলৈ বনোৱা পিঠা খাই দিলি তোক এতিয়া মই মালিক
অ মৰিলো মালিক অ গজেন্দা এইটো কি লগাইছে হয় ইমান যে ফেন ফেন উঠি গৈছে এ ৰ গৰুজনীক অলপ চেম্পু মাৰি দিছো গোটেই গোবৰ চোবৰ লাগি লেতেৰা হৈ আছে অ গজেন্দা এইটো কি চেম্পু লগাইছ হিয়াৰ ফল নে এন্টিডেন্ডাম হিয়াৰ ফলো নহয় এন্টিডেন্ডামো নহয় এইটো চিকৰা ফল চিকৰা ফল এইটো আকৌ কি বস্তু ঐ চিকৰা চিন নাপাওঁ গৰু গাত যে হয় অ গজেন দেচোন দে ইয়াৰ গাত অলপ মাৰি দে অ নালিয়া হানিবি নেকি হা গাত যদি চিকৰা টিকৰা আছে চব গুচি যাব একেবাৰে চাফা ইণ্ডিয়া প্ৰাইভেট লিমিটেড দি দিব চি মই নাহানো দেই গৰু গাঠা চাইটা চিকৰা অ তহঁতৰ গা ধুই হ'লে নেকি মই আকৌ আহিছোহে এতিয়া অ আহা হোৱা নাই আমাৰ আমি লৈছোহে গা ধুৱাবলৈ তেন্তে ময়ো পেণ্টটো খুলিয়ে লওঁ নে কি চি নুখুলিবা পাই ইয়াতে ছোৱালী মানুহ নাই বুলি আমি আছো নহয় অ চিন্তা কৰিব নালাগে তলত মাইনা পেণ্ট পিন্ধি আছো অ দিয়া খুলি দিয়া তেন্তে জয় থানেশ্বৰ বাবা অ বোলো একে একে দুই তোমালোক চব জুই অ বোলো মুহিৰাম দাইটি আহি যোৱা অ বোলো আপোনাৰে কমি হৈ আছিল ইমান টাইম আগতে আমাৰ দিনত এনেকা 10-12টা পুখুৰী ফুল হৈ থাকে আমাৰে প্ৰায় 200-300 জনীমান গাই গৰু আছিল এইটো অলপ বেছি হ'ল নেকি অ গজেন্দা বেছি মানে এইটো অভাৰ একদম জুই হৈ গ'ল তহঁতি এইবিলাক এতিয়া ক'ত বিশ্বাস কৰিবি অ আপোনাৰে অকল যদি 200-300 গৰু আছিলে তেন্তে গোটেই গাঁৱৰ মানুহৰ কিমান গৰু হ'ব এই ইমান সৰু নদীখনত ধৰিছিলে জানো এইটো একেবাৰে ঠিক প্ৰশ্ন কৰিছ অ আমি কেতিয়া নদী মানে ব্ৰহ্মপুত্ৰ নদীত লৈ গৈছিলো গম পাওঁ গোটেই ব্ৰহ্মপুত্ৰ নদীখন মাৰেক পহা ফুল হৈ গৈছিল গৰুৱে অ এইটো আৰু বেছি হ'ল নেকি অলপ অ নহয়নো কি ইমান পানীৰ মাজত হ'বলৈ গা ধোৱাটো ইমান সহজ কথা অ মহিৰাম খুৰা আপুনি সাঁতুৰিব জানে কথা কৈছে নুশুনা কিয় সাঁতুৰিব জানে ঐ ভৰ বাৰিষা আহাৰ শাওণ মাহত ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হৈ গৈছিলো গম পাওঁ বাহ আপুনি বাৰিষা নদী সাঁতুৰি ইপাৰ সিপাৰ হৈছিলে ঐ শংকৰদেৱৰ আগত নে পিছত সোধচোন একবাৰ শংকৰদেৱৰ আগতে হ'ব নেকি চাগে ঐ আমি যেতিয়া সাঁতুৰি পাৰ হৈছিলো তেতিয়া শংকৰদেৱৰ জন্মই হোৱা নাছিল অ বা এইটো কিন্তু গিনিজ বুকত আহিব লাগে কিন্তু দেই অ গেনেজ বুক অ এইটো কি বস্তু আকৌ অ গেনেজ বুক নহয় গিনিজ বুক পিছে আপুনি এতিয়াহে চাগে সাঁতুৰিব নোৱাৰা হ'ল বুঢ়াও হ'ল যে অলপ কি ঠাট্টা কৰিছা মোক ঐ হ'ব পাৰো বুঢ়া কালি নে পৰহি ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হৈ আহিছো খালি মই কৈ নুপুৰো বুলিহে তহঁতক ডাকে তাকে অ বোলো আহক তেন্তে অলপ সাঁতুৰি আমাক দেখাই দিয়ক কেনেকেনো সাঁতুৰে আপুনি চাওঁ কি সাঁতোৰা চাব খুজিছে তহঁতি দেখাই আছো মই ইয়া অ মৰিলো মই ঐ বুঢ়া দেখোন পানীত ডুবি মৰিলে ঐ বল উঠা জলদি যা জলদি কিবা এটা কৰক নহ'লে মৰি থাকিব ঐ অলপ চেঞ্জ আহিছে গম পাইছানে আমি সোনকালে ডাক্তৰ তাতে লৈ যোৱাই ভাল হ'ব নেকি বল আমাৰ তাততো ওচৰত তেনেকৈ ডাক্তৰ নাই ভেটেনেৰীখনলৈকে লৈ যাম হাই বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল আমি এই ভিডিঅ'টোৰ পৰা এটাই কথা শিকিলোঁ যে মানুহে কেতিয়াও যিকোনো কথাত অভাৰ উস্তাদি মাৰিব নালাগে আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে নিজৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব ধন্যবাদ